সঁচাকৈ জানা এদিন আমি ঘৰ সাজিমে, ঘৰ সাজিমে। তাতে জোন থাকিব, তাতে তৰা থাকিব, তাতে মৰমতে আমাৰ মইনাই মৰি থাকিব, তাতে মৰমতে আমাৰ মইনাই মলি থাকিব। আপনি এটা এটা বাড়ি বাড়ি গান গাই আছে। হাও তোমাৰ আৰু কি হ'ল? এই গাটো ধুলক গে যাক পতককে। হাও জ্বৰ ৰবিবাৰে দেখোন ধুইছিলো গা। আজি এসপ্তাহ হৈ গ'ল না নাই? গাটোৰ বাবে পচা নিংনি গুণ বাঢ়িছি। সপ্তাহ ধুলক কিন্তু। হাও কি কৈছা? হাও টংকে দেখোন নাই, তাৰ পাই তোৰখন লৈ আগে যা। হ'ব দে, তাতে মাটিত বহি ফেলে বহুত আৰাম আছে। তোৰ চকুৰ তাত কি হ'ল? নাৰিকল ধুমা হৈ ফুলি গৈছে দেখোন, কিয়? চকুৰ কথা কৈছা দে তইতো জানাই মই কঁঠাল খাই কিমান ভাল পাওঁ। এই যোগেন মাষ্টৰ বাৰীৰ পিছফালে যে কঁঠালৰ গাছ কেইডাল আছে যে, সেন্ধৰ কঁঠাল কেইটাৰ মস্ত সজ্জা। একবাৰ দিছিল আমাক খাবা। সেইদিনা মাষ্টৰক মই এটা খুজিলো যে দিবা এটা কঁঠাল ভাল ধুমা গুটি থকা আনচাই। তাৰপিছত নেদিলাক যা। সেইটো কথা মানাৰ কাৰণে তোৰ চকুৰ এটা ফুলি গেল। নহয় শুনচোন মোৰ কথা। সি মোক ডাইৰেক্ট নেদা বুলি কৈছে। মইতো বাছা কম বস্তু নহয়। কি কৰিলি তই? যোৱাকালি ৰাতি 12টা বাজিছে দে, আমাৰ গাঁৱৰ চব মানুহ ঘুমিছি। সেই চান্সতে মই ওলাই গেলো মাষ্টৰ বাৰীত লাগি, লগত ললো এখন মস্ত ধুমা মনা। কিয় গেলি বাৰী? আৰে কঁঠাল চোৰ কৰিবে। মই যাই ফেলে সেন্থৰ বাৰীৰ ভিতৰত সোমালো আৰু উঠছো দে কঁঠাল গাছডালত। নামান ওপৰত উঠি যোৱাৰ পিছত এটা মস্ত ধুমা কঁঠাল দেখা পালো। মই ভাবলো ইমান ধুমা কঁঠাল ইয়াৰতো খোৱাটো বহুত হব আৰু গুটিকেইটা মানে ভাল দেচোন দালিত দি খাব পাৰো। সেই ভাবি ফেলে কঁঠালটোত মই দিলো দে টান মাৰি। খালি দে কঁঠাল ঠিকছে। ভালকে নুশুনে একো কথা তই মোক। দে কৌ কঁঠালটো যে মই টান মাৰ দিয়া বুলি কলো, সিটো আচলতে কঁঠালে নাছিল যা। কি আছিল? সিটো আছিল এটা বনেৰা বল্লৰ বাঁহ। মই সিহঁতৰ বাঁহটো টান মাৰ দিয়াৰ লগে লগে এতিয়াতো গোটেইকেইটা ঘূৰি ঢুকছি যা। পিছত কি কৰিলি তই? মই বল্লৰ বাঁহটো হাতে তলে বললো। বাপৰে যি কামাত দিছি নহয় মোৰ। তোৰ লগতে এনে কুলি দি গেলে কিয় হয় কচোন? কৰবা আহিলে বেলু? মই কৰবা আহিলো বাদ দে শিকলে। আজি মোৰ লগত যি বস্তু আছে নহয় দেখলি তই একদম পাগলা হৈ যাবি। কি বস্তু আছে বেলু? আছে মোৰ হাতত। কত নাই ইমান ধুমা টাকানডাল? এডাল তোমাৰ মামুলি টাকান নহয়। কেনে টাকানতে? এৰে পাৱাৰ দেখাবা লাগিব নেকি তোমাক? দেখাচোন চাও আমিও। ঠিক আছে, তুমি মানুহটো থিয়া হ। হলো যা থিয়া। কি কৰি দিলে তই? এইগিলা এডালৰে পাৱাৰ। বেলু ঠিক কৰি দে মোক। ক'ত পালি তই এডাল লাঠি? সেইডাল লাঠি মোক ভূত নামাই দিছি। মোক যি লাগে মই যদি এই লাঠিৰ আগত কওঁ তেতিয়া মোক ই আনি দিব আৰু মই যি ইচ্ছা তাকে কৰিব পাৰো লাঠিৰ লাগি। দে হ'ব দে, তাক এতিয়া আগত দৰে কৰি দি। তংকে কুল তুমি তাকে যাও। আলু দা ঠিক কৰি দে মোক এতিয়া। বাপৰে চালা কা দেখি দিছো হা। দাদা হ'ব দে, মই এতিয়া লগৰ ছোৱালীবিলাকো দেখাব লাগে। মই যাওঁ দা এতিয়া, থাকাতো নাই। ক'ত গেল মানে এতে আছে নেকি? তুই চালা এটাও নাই। কি বিচাৰি আছে? মোৰ চাদা টেমাটো তোৰ পাই বিচাৰিব নাই। খালি বাছো দক। কিয়া? কিমান দিন হাক দিলো আপোনাক এগলা খাব নালগে বুলি। আপনি তো ভাত নেদে এগলা। এতিয়া কেছটো মই বুজিছো আৰু লাহে লাহে। কি বুজিছি আপনি? চাদা টেমাটো তুমি ধৰি ফেলছো ক'বাত। কানুলামি মই? তুমি ধৰিছো ক'বাত। মই ধৰা নাই বুলি কৈছো না একবাৰ। কলি হ'ব নেকি তুমি? চাব দক কিন্তু বেছি কথা ক'ব বেলনাৰ বাৰী দি ক'বে মুখখন ভাঙি হেৰি নকৰা। তোৰ কাজিয়া লাগছি ন তোৰ? এই পেলু মোৰ চাদা টেমাটো দেখিছা নেকি তই? হে তেৰি মই তোক কম বুলি ভাবি আছো, ক'বাত পাহৰি গৈছো যা। কি তোৰ চাদা টেমাটো পুৱা তোৰ গাৰ তলৰ পৰাই মই নিছিলো। ইটা ক'ত থৈছা তই? এতিয়া মানে মই যে যোৱাকালি ভূত মামাৰ বাই যাদুৰ লাঠিডাল আনা বুলি কৈছিলো যি, সেই লাঠিডালেদি তোৰ চাদা টেমাটো মই সৰু কৰি দিবা খুজিছিলো। তাৰপিছত কি হ'ল? বেছিকে সৰু কৰি দিয়া গেল যা। সৰু হৈ টেমাটো নহয় হৈ থাকিল যা। পিছত কি মই নাটখাত তাৰমানে মোৰ ৰুমটো চেকিং চলি থাকে। আৰু এটা কথা কি, মোৰ যি পিংক কালাৰৰ ফুটা জাঙিয়া এটা আছিল সেইটো কি হৈছে? মই সিটো সৰু কৰি দিওঁতে নহয় থাকিল যা। মোৰ কপাল কি হ'ল? সেইটো মোৰ বিয়াত পোৱা একমাত্ৰ গিফ্ট আছিল আৰু তই সিটো চোন নহয় কৰি ফেললি।